উজনি অসমৰ প্ৰথমটো মহাপ্ৰলয় ইতিহাসৰ 1950 চনৰ বৰ ভূমিকম্পৰ পাছত নামনি অসমত এনেকুৱা এটা মহাপ্ৰলয় হৈছিলে বলবলাত। সেইকাৰণে মই বিধানসভাত কৈছিলোঁ যে এইটোক নেশ্যনেল কেলামিটি, যেনেকৈ ধৰক উৰিষ্যাত কেতিয়াবা ঘূৰ্ণী বতাহ আহিলে, কেৰেলাত যেতিয়া সাগৰৰ ঢৌ আহিলে মানুহ মৰে, তেনেকৈ এইটো এটা ৰাষ্ট্ৰীয় দুৰ্যোগ ৰূপে ঘোষণা কৰিব লাগে আৰু তাৰ কাৰণে বিধানসভা আৰু চৰকাৰে প্ৰস্তাৱ লৈ কেন্দ্ৰীয় চৰকাৰলৈ পঠিয়াব লাগে। এই কথাটো মই ক'বলৈ আহিছিলোঁ। সেই বাক্যটো কৈ শেষ কৰিবলৈ মই নাপালোৱে। অধ্যক্ষ ডাঙৰীয়াক মোক বন্ধ কৰি দিলে। মই অধ্যক্ষ ডাঙৰীয়াক হাতযোৰ কৰি ক'লোঁ যে অধ্যক্ষ ডাঙৰীয়া, জীৱনত মই কাকো হাতযোৰ কৰি পোৱা নাই। আপোনাক প্ৰথমবাৰৰ কাৰণে হাতযোৰ কৰিছোঁ মই উজনি অসমৰ মানুহৰ কাৰণে, শিৱসাগৰ, চৰাইদেউ আৰু যোৰহাটৰ মানুহৰ কাৰণে মই হাতযোৰ কৰিছোঁ। মোক প্লিজ ক'বলৈ দিয়ক। অধ্যক্ষ ডাঙৰীয়া মোক নিদিলে। তেতিয়া মই সংসদীয় পৰিক্ৰমা মন্ত্ৰী বিজু হাজৰিকাক হাতযোৰ কৰি ক'লোঁ, সংসদীয় পৰিক্ৰমা দপ্তৰৰ মন্ত্ৰী, আপোনালোকে মোক অকণমান ক'বলৈ সুযোগ দিয়ক। মই সকলো মন্ত্ৰী আৰু শাসকীয় বিধায়কসকলক হাতযোৰ কৰি ক'লোঁ যে আপোনালোকে প্লিজ মোক অকণমান ক'বলৈ সুবিধা দিয়ক। তাৰপিছত মই বিৰোধী দলক, মই লিডাৰ অফ দ্য অপজিশ্যনক নিজে গৈ কৈ থৈ আহিছিলোঁগৈ। তাৰপাছত আমাৰ হেৰিয়াৰ বিধায়কক জাকিৰ হুছেইন চিকদাৰক মই হাতযোৰ কৰি কৈ আহিছিলোঁ। মই চেঙাৰ বিধায়ক আব্দুৰ ৰহিৰ ৰহমানকো কৈ আহিছিলোঁ হাতযোৰ কৰি যে আপোনালোকে মোক এই ক্ষেত্ৰত সহায় কৰিব। কোনেও মোক সহায় নকৰিলে। মোক যেতিয়া ক'বলৈ নিদিলে, মই তেতিয়া মোৰ চকীৰ ওপৰত থিয় হৈ মই ক'লোঁ যে অধ্যক্ষ ডাঙৰীয়া, মোক নহ'লে এক্সপেল কৰি দিয়ক, নহ'লে কিন্তু মোক ৰাইজৰ সমস্যাটো ক'বলৈ দিবই লাগিব। তাৰপাছত তেখেতে মোক এক্সপেল কৰি দিলে, ক'লে যে আপোনাক এক্সপেল কৰি দিয়া হৈছে। তাৰপিছত এক্সপেল যেতিয়া কৰি দিলে, মই একদম টেবুলৰ ওপৰত উঠি ল'লোঁ। আগতে চকীৰ ওপৰত উঠি লৈছিলোঁ, এইবাৰ টেবুলৰ ওপৰত উঠি ল'লোঁ। মই ক'লোঁ যে মোক জীৱনৰ কাৰণে বিধায়ক পদৰ পৰা খেদি দিয়ক, গোটেই জীৱনৰ কাৰণে বিধায়ক পদৰ পৰা খেদি দিয়ক। কিন্তু এই মহা দুৰ্যোগৰ সময়ত যদি এই বিধানসভাত আলোচনা কৰিব নোৱাৰোঁ, তেতিয়াহ'লে মই বিধায়ক হৈ থাকি একো লাভ নাই। মই ৰাতি অকল এইটো কাৰণত আহিছোঁ, বিধানসভাত মই কথাটো উঠাবলৈ আহিছোঁ। বিধানসভাৰ জৰিয়তে মই অসমবাসীৰ ৰাইজক কথাখিনি জনাব খুজিছোঁ, চৰকাৰক জনাব খুজিছোঁ আৰু কেন্দ্ৰীয় চৰকাৰক জনাব খুজিছোঁ। কিন্তু মোক পুলিচ লগাই, কি বুলি কয় এইবিলাক, মাৰ্চেল লগাই চুচৰাই এই গোটেই হাতে ভৰিয়ে মূৰে চুৰে শাস্তি দি মোক ধৰি চুচৰাই লৈ বাহিৰ কৰি দিলে। এইবিলাক আপোনালোকক দেখুওৱা নাই, এইবিলাক ভিডিঅ'ত নোলায়। আমি যেতিয়া কথা কওঁ সেইটো লুকুৱাই দিয়ে। এতিয়া মোৰ যিটো ক'বলগীয়া কথা আছে, এইটো হ'ল যে অসমৰ ইতিহাসত 1950 চনৰ পাছত আটাইতকৈ ডাঙৰ দুৰ্যোগটো ঘটিছে। এই দুৰ্যোগত মানুহে ঘৰ একেবাৰে হেৰুৱাই পেলাইছে। এই দুৰ্যোগত ঘৰ ভাগি গৈছে, মানুহ মৰি গৈছে। 100 মান, অকল বিহুবৰ পঞ্চায়ততে 100 মান মানুহ উটুৱাই লৈ গুচি গ'ল, এতিয়া সন্ধান নাই। কালি 18টা ডেড বডি ওলাইছে নাজিৰাত, আজি ওলাইছে 10টা। আৰু কিমান ডেড বডি ওলাব কোনেও নাজানে। অতি কমেও 100 মানুহৰ ওপৰত মৃত্যু ঘটিছে। কিন্তু এতিয়ালৈকে যি ধৰণে সংবাদ মাধ্যমত প্ৰকাশ পাব লাগে, যি ধৰণে চৰকাৰৰ গাত লাগিব লাগে, যি ধৰণে বিধানসভাত এই বিষয়টোক লৈ চৰ্চা হ'ব লাগে, আৰু গোটেই বিধানসভাখন দুদিন বন্ধ কৰি যি ধৰণে এই প্ৰলয়লৈ যাব লাগে, একো ঘটনা ঘটা নাই। আৰু সেইকাৰণে মই কথাটো ক'বৰ কাৰণে বিনম্ৰতাৰে সৈতে নমস্কাৰ কৰি সকলোকে মই এই প্ৰশ্নটো উত্থাপন কৰিব খুজিছিলোঁ। মই অসম বিধানসভাত ক'ব খুজিছিলোঁ যে অকল মানুহ মৰা নাই, গোটেই ঘৰবিলাক উটুৱাই লৈ গ'ল। যাৰ ঘৰ উটুৱাই নিয়া নাই, সেই ঘৰবিলাকৰ ভিতৰত পূৰা ইমানলৈকে পানী হৈ গ'ল, একদম ঘৰৰ মুধচলৈকে পানী হৈ ঘৰৰ ভিতৰত যিমান বস্তু আছিলে চব শেষ হৈ গ'ল। অৰ্থাৎ আমাৰ দুখীয়া, মধ্যবিত্ত আৰু সকলো শ্ৰেণীৰ মানুহৰ যিমান ইনকাম আছিলে, গাড়ীখন ধ্বংস হৈ গ'ল, মটৰ চাইকেলখন ধ্বংস হৈ গ'ল, ট্ৰেক্টৰখন ধ্বংস হৈ গ'ল, পাৱাৰ টিলাৰখন শেষ হৈ গ'ল, তাৰপাছত আপোনাৰ ফ্ৰিজটো শেষ হৈ গ'ল, টিভিটো শেষ হৈ গ'ল, বিচনাখন শেষ হৈ গ'ল, তুলিখন শেষ হৈ গ'ল, মেট্ৰেছটো শেষ হৈ গ'ল, সোফা ছেটটো শেষ হৈ গ'ল, ডাইনিং ছেটটো শেষ হৈ গ'ল। চব বস্তু ভিতৰত থকা কিতাপ পত্ৰ যিমান আছিলে চব শেষ হৈ গ'ল। খেতি বাতিটোৰ কথা মই নকওঁৱে, ভঁৰালবিলাক চব ধান পূৰা পানী ডুবি গ'ল, সেই কথা মই ক'বলৈ নাপালোৱে। আমাৰ শিৱসাগৰ নগৰত ইমান পানী, মই নিজে গৈ আহিছোঁ টাউনত, ষ্টেচন চাৰিআলি, এটি ৰোড, বিজি ৰোডত ইমান পানী, নাজিৰাতো ইমান পানী, নাজিৰা টাউনত
শিমলুগুৰি টাউনটোৰ বৰবাদে এই কথাটো মোক ক'বলৈ নিদিয়ে, তেতিয়াহ'লে মই বিধায়ক হৈ থকাৰ অৰ্থ কি? অধ্যক্ষ ডাঙৰীয়া, আপুনি মোক যিধৰণে আজি অপমান কৰিলে, আপুনি এই অপমান অকল মোক কৰা নাই অধ্যক্ষ ডাঙৰীয়া, এই অপমান আপুনি শিৱসাগৰ, চৰাইদেউ আৰু যোৰহাট জিলাৰ মানুহক কৰিছে, উজনি অসমৰ মানুহক কৰিছে, আৰু মানৱতাৰ বিৰুদ্ধে আপুনি আজি অপৰাধ কৰিছে অধ্যক্ষ ডাঙৰীয়া। আজি চৰকাৰী পক্ষই মানৱতাৰ বিৰুদ্ধে অপৰাধ কৰিছে, আজি কংগ্ৰেছৰ বিধায়কবিলাকে মানৱতাৰ বিৰুদ্ধে অপৰাধ কৰিছে অধ্যক্ষ ডাঙৰীয়া। মই আজি পাগল হৈ গৈছোঁ, মোৰ আজি মূৰে কাম কৰা নাই যি পৰিমাণে অধ্যক্ষ ডাঙৰীয়া। মই আজি ক'বলৈ আহিছোঁ, চবে কৈ আছে যে ক্লাউড ব্ৰাষ্ট হৈছে, মই আজি ডকুমেণ্ট লৈ আহিছিলোঁ যে নাগালেণ্ডত দিখৌ নদীৰ ওপৰত দিখৌ হাইড্ৰ' পাৱাৰ প্ৰজেক্ট নামৰ 287 মেগাৱাটৰ এটা ডেম বনাই আছে 2024 পৰা। সেই ডেমৰ থাৰ্ড পেজটো শেষ হৈছে, আৰু তাত অহা পানীটো, সেই পানীটো ডেমত ৰখাই থোৱা পানীটো একেলগতে এৰি দিয়াৰ কাৰণে আজি আমাৰ উজনি অসমখন ধ্বংস হৈ গ'ল। মই যেতিয়া ডেমৰ কথা কৈছিলোঁ বোলে ক'ত ডেম আছে, অকল বোলে দৈয়াং ডেম। মই এতিয়া আপোনালোকৰ গভৰ্ণমেণ্টৰ এনভাইৰনমেণ্ট এণ্ড ফৰেষ্ট ডিপাৰ্টমেণ্টৰ ক্লিয়াৰেঞ্চ দেখুৱাই দিম যে 2024 চনত আধাৰশিলা স্থাপন কৰি দিখৌ নদীৰ ওপৰত এটা ডাঙৰ ডেম বনাই আছে। উচ্চতাটো বোধহয় মানে পানী ৰাখিব পৰা ঠাইটো হ'ল কিমান স্কোৱাৰ কিলোমিটাৰ, কেটছমেণ্ট এৰিয়াটো পানী য'ত ৰাখিব, তাতে ৰাখি থোৱা পানী অকস্মাতে নামি অহাৰ কাৰণে হৈছে। 2 নম্বৰ, গোটেই অসমৰ পৰা গৈ গোটেই আমাৰ হিমন্ত বিশ্ব শৰ্মা, আমাৰ পীযুষ হাজৰিকা, আমাৰ কি নাম আছিলে এইটো, আমাৰ জয়ন্ত মল্ল বৰুৱা, আমাৰ ইয়াৰ MLA বিধায়কবিলাকে 2 নম্বৰী কৰি গোটেই নাগালেণ্ডৰ পাহাৰবিলাকৰ কয়লাবিলাক খান্দি পাহাৰৰ ভিতৰৰবিলাক গোটেই খুৰুং কৰি পেলালে। ডাঙৰ ডাঙৰ এটা এটা পাহাৰৰ তলত হ্ৰদ হৈ আছে, পানী জমা হৈ আছে। এই বিহুবৰ য'ত আটাইতকৈ বেছি মানুহ মৰিছে তাতে আনি গোটেই কয়লাটো জমা কৰে। প্ৰথমতে নাগালেণ্ডৰ পৰা সি তাতে নামেহি, য'ত আজি 100 জন মানুহ হয়তো মৰিছে তাত বিহুবৰত। কয়লা শিল, আপোনালোকে নিজে খবৰ লওক যে গোটেই নাগালেণ্ডৰ পাহাৰবিলাক কয়লা খানি খানি তাৰ তলটো একেবাৰে তলটো সম্পূৰ্ণৰূপে হ্ৰদ কৰি ৰাখিছে নাই, ওপৰত এনেই মাটিখিনিহে আছে, আৰু তলটো পুখুৰী, হ্ৰদ, লেক, সেই পানীখিনি একেলগতে ওলাই আহিছে। নদী বান্ধৰ পানীখিনি একেলগতে ওলাই আহিছে। গোটেই নদীবিলাকৰ আগফালৰ গোটেই শিলবিলাক উঠাই আনিলে, আৰু গোটেই মন জিলা আৰু এই অঞ্চলবিলাকৰ পৰা কি কৰিছে, গোটেই আমাৰ 37 নং ৰাষ্ট্ৰীয় ঘাইপথটোৰ কাৰণে গোটেই মাটি কাটি লৈ আহিলে। মই এইবিলাক কওঁ বুলি ভাবি পীযুষ হাজৰিকাই মোক ক'বলৈ দিয়া নাই, এইবিলাক কওঁ বুলি ভাবি মোক হিমন্ত বিশ্বই ক'বলৈ দিয়া নাই। আজি আচল কথাটো এইটো, ডেম যে কালি মই হিমন্ত বিশ্ব শৰ্মাৰ লগত যেতিয়া কথা পাতিছোঁ, হিমন্ত বিশ্ব শৰ্মাই নিজে কৈছে যে হয় এইটো অকল ক্লাউড ব্ৰাষ্টৰ ঘটনা নহয়, তাতকৈ ডাঙৰ কিবা আছে। আনকি তাৰপিছত মোৰ লগত কথা পতাৰ পাছত বাইটো দিছে, মই কৈছোঁ যে দাদা তাত ডেম বনাই আছে। কালি ৰাতি মই আহোঁতে এনভাইৰনমেণ্ট এণ্ড ক্লিয়াৰেঞ্চৰ MOEFৰ আমাৰ মিনিষ্ট্ৰী অফ এনভাইৰনমেণ্ট এণ্ড হেৰিয়াৰ ফৰেষ্টৰ মই ডকুমেণ্ট চালোঁ, তেতিয়া দেখিলোঁ দিখৌ নৈৰ ওপৰতে এটা ডেম বনাই আছে, দিখৌ কি কয় হাইড্ৰ' পাৱাৰ প্ৰজেক্ট DHP হাইড্ৰ' ইলেক্ট্ৰিক প্ৰজেক্ট, DEP হাইড্ৰ' ইলেক্ট্ৰিক প্ৰজেক্ট, এটা প্ৰজেক্ট বনাই আছে। সেই প্ৰজেক্টৰ পানী কয়লা খান্দি, এই যে কয়লাৰ যে কমিশ্যন লয়, এই যে কয়লাৰ যে চিণ্ডিকেট কৰে, এই যে মন্ত্ৰীয়ে কি কয় আপোনাৰ আজিকালি সেই চিণ্ডিকেটটো কৰি আছে আমাৰ কি কয় মন্ত্ৰীয়ে, এইটো জয়ন্ত মল্লই। সেই কয়লাৰ চিণ্ডিকেট কৰা তাৰ তলৰ গোটেই পাহাৰবিলাক খান্দি তাৰ ভিতৰত পানী সোমাই গ'ল। এতিয়া একেলগতে গুচি আহিছে, পাহাৰটো ধামকৈ পৰি গৈছে, পানীখিনি ওলাই আহিছে। মৰিছোঁ আমি শিৱসাগৰ, মৰিছোঁ আমি যোৰহাট, মৰিছোঁ আমি চৰাইদেউ। সেই কথা কওঁ বুলি ভাবি মোক আজি বিধানসভাত ক'বলৈ দিয়া নাই, কিন্তু মই ক'বলৈ আহিছিলোঁ যে তাত অকল 6,000 বা 12,000 টকাৰ ক্ষতিপূৰণ দিলে নহ'ব। আমাৰ শিৱসাগৰৰ ধনী মানুহ, যোৰহাটৰ ধনী মানুহবিলাক, চৰাইদেউৰ ধনী মানুহবিলাকৰ চব সম্পত্তি শেষ, জীৱনৰ চব শেষ, মানুহ পাগল হৈ যাব এতিয়া বানপানীৰ পাছত, চব খতম। আপোনালোকৰ কোনোবা মিতিৰ কুটুম আছে যদি সুধি লওক, চব খতম। 100 বছৰ 200 বছৰত যি ইনকাম কৰিছিলে চব শেষ হৈ গ'ল, মানুহ পাগল হৈ গৈছে। সেই বস্তুবিলাকৰ বিষয়ে মই ক্ষতিপূৰণটো যাতে ভালকৈ আহে তাৰ কাৰণে নেশ্যনেল কেলামিটি যাতে ঘোষণা কৰা হয়, তেতিয়াহ'লে পেকেজ পালোহেঁতেন। মই কালি মুখ্যমন্ত্ৰীক কৈছিলোঁ যে এইটো নেশ্যনেল কেলামিটি ঘোষণা কৰাওক, তেতিয়াহে পইচা হ'ব।
মই মুখ্যমন্ত্ৰীক কৈছিলোঁ ৬,০০০ বা ১২,০০০ টকা দি ক্ষতিপূৰণ দিলে নহ'ব। এটা এটা মানুহৰ কোটি টকা লোকচান হৈছে। আমাৰ শিৱসাগৰৰ ধনী মধ্য অসমীয়া মধ্যবিত্তৰ আটাইতকৈ অসমীয়া জাতিৰ আটাইতকৈ খিলঞ্জীয়া আৰু ধনী মানুহবিলাক তাত আছে। চব শেষ, খতম, চব খতম। সেই কথা ক'বলৈ মোক আজি নিদিলে। এতিয়াও মানুহবিলাকক উলিয়াব পৰা নাই। মোৰ তাত লাগে ১১৫খন, মোৰ সমষ্টিত লাগে ১15খন নাও, মোক দিছে 12খন নাও, 12খন। এতিয়াও এক মানুহক চৰকাৰ সম্পূৰ্ণ ব্যৰ্থ। মানুহক এক টোপল পানী, এক বটল পানী দিব পৰা নাই। বুঢ়া বুঢ়ী বেমাৰী মানুহক এতিয়ালৈকে বানপীড়িত অঞ্চলৰ পৰা উলিয়াই নিব পৰা নাই। মানুহ এজনো যাব পৰা নাই এতিয়ালৈকে। হয় এয়াৰ ড্ৰপিং কৰিব লাগে, নহ'লে নাও দিব লাগে, নাওৱেই নাই। মই যেতিয়া কালি ১15খন বিচাৰিলোঁ, মুখ্যমন্ত্ৰীয়ে ক'লে গোটেই অসমতে ১15খন নাও নাই, ক'ৰ পৰা দিম তোমাক? মানুহ গোটেই শেষ। উজনি অসমৰ 3খন জিলা শেষ পুৰা। আৰু সেই বিষয়ে বিধানসভাত আলোচনা নহয়। মই ডিভাইচত আনিছোঁ, ডিভাইচত মই ৰুলৰ ভিতৰত আনিছোঁ। আৰু মই এফেক্টেড সমষ্টিৰ চব কাম এৰি মই বানপানীত ডুবি আছিলোঁ। তাৰ পৰা সকলো কাম এৰি মই বিধানসভালৈ অহাৰ পাছত মই হাতযোৰ কৰি পোৱাৰ পাছতো এই বিধানসভাই মোক ক'বলৈ অনুমতি নিদিলে। এটা মানুহে পানীৰ বটল এটা পোৱা নাই, এটা মানুহে 1 কেজি চাউল পোৱা নাই, এটা মানুহে 1 কেজি দালি পোৱা নাই। প্ৰশাসন পুৰা ফেইল। মই মুখ্যমন্ত্ৰীক বাৰম্বাৰ কৈ আছোঁ যে গুৱাহাটীৰ পৰা টীম পঠিয়াওক, নপঠিয়াই। কাৰণ তেতিয়া দুৰ্যোগটো ডাঙৰ বুলি হুলস্থুল হৈ যাব। এইটো লুকুৱাব লাগে, যিমান পাৰি লুকুৱাব লাগে। এই দুৰ্যোগটো সৰু সৰু বুলি লুকুৱাব লাগে। সেইকাৰণে ইয়াত আলোচনা কৰিবলৈ নিদিয়ে। সেইকাৰণে ৰাজ্য চৰকাৰৰ পৰা টীম গৈ তাত বহি নলয়। সেইকাৰণে তাৰ DC কেইটাৰ ওপৰতে দি দিছে। DC কেইটাই একোৱে নাজানে, একোৱে কৰিব পৰা নাই, তীৰ্থৰ হৈ বহি আছে। এইফালে ভাগিছে, এইফালে উঠিছে, এইফালে মৰিছে, একো নাই। না নাও আছে, না পানী আছে, না খাদ্য আছে, না অন্য কোনো ব্যৱস্থা হৈছে, একো নাই। এই কথা ক'বলৈ যেতিয়া বিধানসভালৈ আহিছিলোঁ, বিধানসভাৰ পৰা মোক এক্সপেল কৰিছে। মই চিৰজীৱনৰ কাৰণে বিধায়ক পদটোৰ পৰা এক্সপেল কৰিবলৈ অনুৰোধ কৰিছিলোঁ অধ্যক্ষ ডাঙৰীয়া। এইটো সাহস নাই, সেইটো সাহস নাই। প্লিজ 2 মিনিট দিয়ক। আপনি বিশ্বাসঘাতক হিচাপে মানুহৰ সমস্যাৰ অনুৰোধ জনাইছোঁ। সকলো বিধায়কক অনুৰোধ জনাইছোঁ। মই হাতযোৰ কৰি অনুৰোধ জনাইছোঁ। ছাৰ অনুৰোধ জনাইছোঁ, মোক 2 মিনিট সময় দিয়ক। আৰু ছাৰ 2 মিনিট হাতযোৰ কৰি অনুৰোধ জনাইছোঁ। ছাৰ 2 মিনিট হাতযোৰ কৰি সভাস্থগিত প্ৰস্তাৱ আনিছিলে, সেই প্ৰস্তাৱটো মই আজি অগ্ৰাহ্য কৰিছোঁ। কাৰণ যোৱাকালি কংগ্ৰেছ দলেও অনুৰূপভাৱে এনেকুৱা সভাস্থগিত প্ৰস্তাৱ আনিছিলে। আৰু অগ্ৰাহ্য কাৰণটো এইটোৱে যে যিহেতু আমাৰ দাবী মঞ্জুৰীসমূহৰ ভোটদানৰ বাবে নিৰ্ধাৰিত দিনকেইটাৰ বাদে পৰৱৰ্তী সময়ত এই বিষয় লৈ পেলাই আলোচনা কৰিব পাৰি। কিন্তু আমাৰ বিধানসভাৰ যি কাৰ্য পৰিচালনাৰ নিয়মাৱলীৰ 144 নং নিয়মৰ 2 নং উপনিয়ম মতে আমাৰ স্পষ্ট ৰূপত বাৰণ কৰা আছে। গতিকে বাজেটৰ সময়ত আপোনাৰ এই বিষয়টো আমি আলোচনা কৰিব নোৱাৰিম। আপোনাৰ সভাস্থগিত প্ৰস্তাৱটো যোৱাকালি যেনেকুৱাকৈ অগ্ৰাহ্য কৰা হৈছিলে কংগ্ৰেছ দলৰ, আজিও আপোনাৰ অগ্ৰাহ্য কৰা হ'ল। কিন্তু আপোনাক মই সন্মান জনাই, 3খন জিলাক সন্মান জনাই আপোনাক মই 2 মিনিট 46 ছেকেণ্ড ক'ব দিছোঁ, যিটো নেকি মই যোৱাকালি ক'ব দিয়া নাছিলোঁ। গতিকে এতিয়া আমি পৰৱৰ্তী বিষয়টো আহিছোঁ, কাৰ্যসূচী নম্বৰ 2। আপুনি অকল বিধায়ক নহয়, ইয়াতে বিৰোধী বহু আছে। এতিয়া কৰ্তন প্ৰস্তাৱৰ ওপৰত অধিক আলোচনা কৰাৰ কাৰণে মই আহ্বান জনাইছোঁ। আৰু এই কৰ্তন প্ৰস্তাৱৰ প্ৰথমে বক্তব্য ৰাখিব নুৰুল হুদাই বক্তব্য ৰাখিব। কৰ্তন প্ৰস্তাৱৰ ওপৰত নুৰুল হুদাই প্লিজ মই হাতযোৰ কৰি অনুৰোধ জনাইছোঁ সপক্ষে জীৱনত ক'ব দিয়াৰ বাবে মই আপোনাক ধন্যবাদ জনাইছোঁ। প্লিজ গগৈ প্লিজ। মই ছাৰ আপোনাক হাতযোৰ কৰি 2 মিনিটৰ কাৰণে অনুৰোধ জনাইছোঁ। ছাৰ মই জীৱনত কাকো হাতযোৰ কৰা নাই। মই সংসদীয় পৰিক্ৰমা মন্ত্ৰী নুৰুল হুদা এইটো অকল আপোনাৰ বিষয় নহয়, আমাৰো বিষয়। অনুৰোধ জনাইছোঁ আপুনি বেলেগ ডিভাইচত আনিব। নুৰুল হুদা অধ্যক্ষ মহোদয়, মই খাৰিজ কৰিছোঁ। অধ্যক্ষ মহোদয়, ছাৰ 2 মিনিট ক'লে আপুনি, 2 মিনিট 46 ছেকেণ্ড ক'লে আপুনি।
তাৰে 2 মিনিট 46 ছেকেণ্ড ক'লে আপুনি নুৰুল হুদা কণ্টিনিউ অধ্যক্ষ মহোদয় নাই নাই আমি কালি এইটো প্ৰতিবাদ কৰিছোঁ কালি পাৰ্লামেণ্ট এফেয়াৰ্ছ মিনিষ্টাৰে কালি দিছে গতিকে কালি আলোচনা হৈ গৈছে মই মানিম মাননীয় অধ্যক্ষ মহোদয়ৰ কথাটো শুনিম হুদা আৰম্ভ মাননীয় অধ্যক্ষ মহোদয় মাননীয় অধ্যক্ষ মহোদয় শিক্ষা বিভাগৰ প্ৰস্তাৱত মোক ক'ব দিয়াৰ বাবে মই আপোনাক ধন্যবাদ জনাইছোঁ আপুনি এটা মীমাংসা দিয়ক ছাৰ আপুনি এটা মীমাংসা দিয়ক ছাৰ এনেকৈ সদন নচলে ছাৰ গগৈ আপুনি গগৈ আপুনি বিশ্বাসঘাতক কিয় কৰে সদন নচলে ছাৰ আপুনি আপুনি যে বিশ্বাসঘাতক কাৰণ আপুনি 2 মিনিটৰ কথা কৈ পেলাই তেওঁক এক্সপেল কৰি দিয়া হ'ল আজি দিনটোৰ কাৰণে এক্সপেল কৰক সদনৰ যি কাম কাজৰ কাৰণে তেওঁ দিনটোৰ কাৰণে ইয়াতে এক্সপেল কৰক আপুনি এজন বিশ্বাসঘাতক এজন 2 মিনিটৰ সময় লৈ পেলাই আপুনি 2 মিনিট 46 ছেকেণ্ড কোৱাৰ পিছত আপোনাৰ দৰে বিশ্বাসঘাতক মানুহ মই আজিলৈ দেখা নাই স্পীকাৰক বিশ্বাসঘাতকতা কৰিছে আপুনি এজন স্পীকাৰক বিশ্বাসঘাতকতা কৰিছে আপুনি বঢ়িয়া বঢ়িয়া এইয়া মানুহ কালি ৰাতিৰ পৰা ইয়াতে বহি আছে বঢ়িয়া বঢ়িয়া Panik.